নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কেন্দ্ৰ কৰি গঠন হৈছে নতুন সংগঠন। নৱগঠিত সংগঠনটোৰ নাম হৈছে নামনি সোৱণশিৰি নৈপৰীয়া গাঁও সুৰক্ষা সমিতি। নামনি সোৱণশিৰি দুয়োপাৰে শক্তিশালী পকী দেৱাল নিৰ্মাণ কৰা, নামনিৰ গাঁওসমূহৰ ৰাস্তা ঘাট পকীকৰণ, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, প্ৰকল্পসমূহৰ গাঁওসমূহৰ পানী সমস্যাৰ সমাধান কৰাৰ দাবী সংগঠনটোৰ। প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পিছত নৈপৰীয়া ৰাইজক বিনামূলীয়া বিদ্যুৎ যোগান, 100% নৈপৰীয়া যুৱক যুৱতীৰ নিযুক্তি আৰু শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত NHPCয়ে বিনিয়োগ কৰাৰ দাবী সংগঠনটোৰ। আজি এই দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত স্থগিত ৰখা হৈছে এই কাৰ্যসূচী। দাবীসমূহ মানি নললে NHPCৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ নামনি সোৱণশিৰি নৈপৰীয়া গাঁও সুৰক্ষা সমিতিৰ। দাবীৰে আমি এখন স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে, আমাৰ যিটো দাবী আছিলে সেই দাবীটো হৈছে নৈপৰীয়া গাঁওসমূহৰ সুৰক্ষাৰ স্বাৰ্থত নদীখনৰ দুয়োপাৰে অধিক শক্তিশালী পকী দেৱাল নিৰ্মাণ কৰিব লাগিব। আৰু দ্বিতীয়টো আছিলে নদী বান্ধৰ সমীপৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ স্বাৰ্থত গাঁওসমূহৰ ৰাস্তা ঘাট পকীকৰণৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু 3 নম্বৰ দাবীটো আছিলে প্ৰকল্পটোৰ ওচৰতে লাগি থকা নৈপৰীয়া গাঁওসমূহৰ পানীৰ জ্বলন্ত সমস্যাটো পাইপলাইনৰ জৰিয়তে স্থায়ী সমাধান কৰিব লাগিব। আমাৰ 4 নম্বৰ দাবীটো আছিলে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত প্ৰতিটো নৈপৰীয়া পৰিয়ালকে বিনামূলীয়া বিজুলী যোগান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 5 নম্বৰ দাবীটো আমাৰ আছিলে ভৱিষ্যতে নদী বান্ধটোৱে কৰিব পৰা ক্ষয় ক্ষতিৰ ফলত কোনো ব্যক্তি বা নৈপৰীয়া গাঁওসমূহৰ যদি ক্ষতি সাধন কৰা হয় তাৰ সম্পূৰ্ণ দায়িত্ব NHPC বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগিব। আৰু 6 নম্বৰ দাবীটো আছিলে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত চোৱা চিতাৰ নামত প্ৰয়োজনীয় 100% শ্ৰমিক সম্পূৰ্ণ থলুৱা আৰু নৈপৰীয়া যুৱক নিয়োজিত কৰিব লাগিব। আমাৰ 7 নম্বৰ দাবীটো আছিলে আমাৰ স্বাস্থ্যজনিত আৰু শিক্ষাজনিত আমাৰ যিসমূহ এফেক্টেড এৰিয়া আছে, এফেক্টেড এৰিয়াসমূহত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাটো NHPC বিভাগীয় কৰ্তৃপক্ষৰ ফলত বিনামূলীয়া কৰিব লাগে। আৰু বয়োজ্যেষ্ঠসকলৰ নামত তেখেতলোকে যিটো স্বাস্থ্যজনিত সুবিধা পাব লাগে সেইখিনি তেখেতলোকে দিব লাগে। আৰু আমাৰ 8 নম্বৰ দাবীটো আছিলে আমাৰ এই NHPC যিটো এৰিয়া আছে সেই এৰিয়াটো উন্নয়নৰ স্বাৰ্থত এখন যদি আমি ৱাটাৰ পাৰ্ক বা উন্নয়নমূলক আঁচনিৰ জৰিয়তে আমাৰ ৱাটাৰ পাৰ্ক নিৰ্মাণ কৰা হয় তেতিয়া তাত আমাৰ বহুতো নিবনুৱা তাত সংস্থাপন পাব।